আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ জোনা 4 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। কিন্তু ইয়াতে জোনাই অতিশয় বেজাৰ পালে আৰু ক্ৰুদ্ধ হল। তেওঁ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি কলে, হে জিহুৱা, মই তোমাক মিনতি কৰো। মই নিজৰ দেশত থাকোঁতে সেইদৰে ভাবিছিলো, নহয়নে? এই কাৰণে মই তৰ্চিছলৈ পলাবলৈ খৰ কৰিলো, কিয়নো মই জানিছিলো যে তুমি কৃপালু ঈশ্বৰ, দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু অমংগলৰ পৰা মন পালটাওঁতা। সেয়া আছিল জোনা ভাৱবাদীৰ পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। জোনাই ঈশ্বৰৰ বাৰ্তাটো জনোৱাৰ পাছত নিনবী নগৰৰ লোকবিলাকে মন পালটন কৰাৰ বাবে ঈশ্বৰে তেওঁলোকক ক্ষমা কৰিলে। এই কথাটোৱে জোনাক অত্যন্ত অসন্তুষ্ট কৰি তুলিছিল। তেওঁৰ বৰ খং উঠিছিল। তেওঁৰ খং উঠিছিল কাৰণ নিনবী চহৰখনে ঈশ্বৰলৈ ঘূৰি গৈছিল আৰু জোনাই সেইটো ভাল পোৱা নাছিল। তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক'লে, হে জিহুৱা, মই সেইবাবেই তোমাৰ কথামতে নিনবীলৈ নাহি আগতে তৰ্চিছলৈ পলাই গৈছিলো, কিয়নো মই জানিছিলো যে তুমি এজন কৃপাময়, দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান আৰু অমংগলৰ পৰা মন পালটাওঁতা ঈশ্বৰ। অৰ্থাৎ জোনাই ঈশ্বৰক এইটো ক'ব খুজিছিল যে নিনবীবাসীৰ আগত ঈশ্বৰৰ বাৰ্তা দিয়াৰ পাছত তেওঁলোকে মন পালটন কৰিলে ঈশ্বৰে তেওঁলোকক ধ্বংস নকৰি ক্ষমা কৰি দিব বুলি জোনাই জানিছিল। সেইবাবে নিনবীৰ আগত ঈশ্বৰৰ বাৰ্তাটো জোনাই দিব বিচৰা নাছিল। অৰ্থাৎ নিনবীবাসীক ঈশ্বৰে শাস্তি দিয়াটোৱেই জোনাই বিচাৰিছিল। নিনবীবাসী ৰক্ষা পোৱাটো জোনাই বিচৰা নাছিল। এইটো অতি স্পষ্ট যে জোনাই ঈশ্বৰক সঁচাকৈ চিনি পাইছিল আৰু তেওঁক ভালদৰে চিনি পাইছিল, জানিছিল। জোনাই ঈশ্বৰক কয়, মই জানিছিলো যে যদিও আপুনি কৈছিল যে আপুনি 40 দিনত নিনবী ধ্বংস কৰিব, কিন্তু যদি নিনবী আপোনালৈ ঘূৰে তেন্তে আপুনি তেওঁলোকক ৰক্ষা কৰিব, কাৰণ আপুনি সদায় সেইটোৱে কৰে। মন পালটন কৰা পাপীক আপুনি সদায় ক্ষমা কৰে। জোনাই ঈশ্বৰক জানিছিল আৰু সেয়েহে কৈছিল, মই নিনবীক ঘৃণ কৰো, সিহঁত ৰক্ষা পোৱাটো মই নিবিচাৰো। মই বিচাৰো ঈশ্বৰে সিহঁতক দণ্ড দিয়ক। গতিকে তেওঁ নিনবীৰ পৰা বিপৰীত দিশলৈ গৈ আছিল আৰু জোনাই জানিছিল ঈশ্বৰ কিমান দয়ালু আৰু কিমান ভাল আৰু কৃপাময়। নিনবীবাসীক ঈশ্বৰে ক্ষমা কৰি দিয়া বাবে জোনাই ইমান বেয়া পাইছিল যে তেওঁ কৈছিল, এতেকে এতিয়া হে জিহুৱা, মোৰ পৰা মোৰ প্ৰাণ কাঢ়ি লোৱা, কিয়নো মোৰ বাবে জীয়াই থকাতকৈ মৃত্যুৱেই ভাল। জোনা ভাৱবাদীয়ে সাগৰৰ ধুমুহা, মাছৰ পেটত 3 দিন 3 ৰাতি অতি কষ্টকৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ আহিছিল। তাৰ পাছত তেওঁ নিনবী নগৰলৈ আহি ঈশ্বৰৰ বাক্য বিশ্বাসীভাৱে প্ৰচাৰ কৰিলে আৰু নগৰখন ঈশ্বৰলৈ ঘূৰিল, যিটো জোনাই ভাল পোৱা নাছিল। গতিকে জোনাই অতি উত্তেজিত, অতিশয় ক্লান্ত, একেবাৰে পৰিশ্ৰান্ত হৈ ঈশ্বৰক কৈছিল যে তেওঁ মৰিব বিচাৰে। নিনবীৰ প্ৰতি জোনাৰ অন্তৰত থকা ঘৃণাই আচলতে জোনাক তেনেদৰে তিক্ত কৰি তুলিছিল। নিনবীক জোনাই ভাল পোৱা হলে নিনবীবাসীয়ে মন পালটন কৰা দেখি জোনাই আগৰ সকলো দুখ ভাগৰ পাহৰিহে গলহেঁতেন। ঈশ্বৰে সকলোকে ভাল পায় আৰু গোটেই জগতৰ পৰিত্ৰাণৰ বাবেই প্ৰভু যীশু আহিল আৰু গোটেই জগতৰ পাপৰ শাস্তি তেওঁ ক্ৰুচত ললে। আমিও সকলোকে ভাল পাবলৈ শিকিলে আমাৰ অন্তৰৰ বহু দুখ বেদনা, ভাগৰ, তিক্ততা আঁতৰি যাব। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তুমি জগতক প্ৰেম কৰিলা আৰু জগতৰ বাবেই নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক দান কৰিলা। তোমাৰ সন্তান হিচাপে আমিও যেন সকলোকে প্ৰেম কৰিব পাৰিম আৰু আনক তুমি আশীৰ্বাদ কৰা দেখিলে যেন আনন্দিত হ'ব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।